জুলি, মই কিন্তু তোমাক বেয়া পাইছো দেই। ইয়াত যেতিয়াৰ পৰা আহিছা তুমি কিবা পাত্তাই দিয়া নাই। মোৰ লগত কথাও পতা নাই যে, অকল তোমাৰ বেষ্ট ফ্ৰেণ্ড নিতাৰ লগতে ব্যস্ত হৈ আছা। আমিওতো ইয়ালৈ আহিছো ফুৰিবলৈ, তুমি এটলিষ্ট মোকতো অলপ টাইম দিব পাৰা ন। এনেই থকা সময়খিনি তুমি নিতাৰ লগতে কথা পাতি থাকা। মই এনেই অহা নিচিনাই হ'ল ইয়ালৈ। ইয়ালৈতো মই কাম এৰি পিনে তোমাৰ কাৰণেই আহিছো, নহ'লেতো নাহিলেও হৈছিলে। কিন্তু তুমি ভালকে কথাই পতা নাই, সময়ে দিয়া সৰি নাই মোক। প্লিজ বেয়া নাপাবা ৰাজীৱ। আৰু মই ইয়াত আমি আহিছো নিতাহঁতৰ ঘৰলৈ, নিতাৰ কাৰণেতো আহিছো। তোমালোককতো আমি আহিবলৈ কোৱা নাছিলো। তোমাক মই কৈছিলো জানো তোমাৰ কাম এৰি মোৰ পিছত ইয়ালৈ আহা বুলি? মইতো কোৱা নাই নহয়। তুমি অহাৰ কাৰণে বাৰু মোৰ মনটো ভাল লাগিছে। এটলিষ্ট তোমাৰ পৰা ইমান দিন আঁতৰিতো থাকিব লগা হোৱা নাই। সেই বুলি আৰু তুমি ইয়াত আছা বুলি এতিয়া মই তোমাৰ লগতে যদি বহি কথা পাতি থাকো, নিতাই বেয়া পাব নহয়। তাইৰ ঘৰলৈ আহিছো, তাইৰ কাৰণে আহিছো মাতিছিলে। এতিয়া তাইৰ লগতো কথা পাতিব লাগিব। সেইকাৰণেহে মই সময় দিব পৰা নাই। চৰি প্লিজ বেয়া নাপাবা। ইয়াৰ পৰা এনেও আমি পৰহিলেতো যামেই, তাৰপিছত তাততো সদায় লগ পায়ে থাকিম নে কি কোৱা? সেইকাৰণে এতিয়া বেয়া চেয়া নাপাবা দেই। হ'ব দিয়া জুলি, তুমি তেনেকেই কোৱা। আৰু তুমি নিতাৰ লগত কথা পাতিছা, মই সেইটো বেয়া পোৱা নাই। গম পাইছো নিতাই তোমালোকক মাতিছিলে সেইকাৰণে আহিছা। আৰু মোকো তুমি ইয়ালৈ আহিবলৈ কোৱা নাছিলে মই জানো। এতিয়াতো তোমাৰ কথা শুনি এনেকুৱা লাগিছে মই ইয়ালৈ অহাৰ কাৰণে তুমি বেয়াহে পাইছা। যদি বেয়া পাইছা মই tikku কম, আজি আমি দুটা গুচি যাম ইয়াৰ পৰা। তোমালোক থাকিবা। বেয়া পালে ডাইৰেক্ট কৈ দিবা, নহ'লে আকৌ এনে তোমাৰ আমনি দি থকাহে কি হ'ব। যে আৰু মই ক'লোৱেচোন, তুমি ইয়ালৈ অহাৰ কাৰণে মই কিয় বেয়া পাম বাৰু কোৱাচোন? মই বেয়া নাই পোৱা নহয়, মই ভালে পাইছো আকৌ। যেতিয়া মোৰ ইয়ালৈ আহিবলৈ আছিলে, মোৰতো আহিবলৈ মনেই যোৱা নাছিলে তোমাক এৰি। কাৰণ আমাৰ ৰিলেশ্যনটো নতুনকৈ ষ্টাৰ্ট হৈছেহে, আৰু ইয়ালৈ আহিবলৈ মই একেবাৰে মন যোৱা নাছিলে। কিন্তু তুমি এতিয়া ইয়ালৈ আহিছা, সেইকাৰণে মোৰ মনটো ভাল লাগিছে। তুমি আকৌ এনেই যি টি কৈ নাথাকিবাচোন, ক'তো যাব নোৱাৰা। আহিছো লগত, গতিকে যাওঁতে আমি চবেই লগতে যাম আকৌ। কিহৰ কাৰণে আগতীয়াকৈ যাব লাগিছে? পিহু, আজি পথাৰলৈ যাবি? গৰমটো আজি ইমান পৰা নাই, ৰ'দ ওলোৱা নাই। গতিকে যা যদি ওলাবি মোৰ লগত। মই পথাৰলৈ গৈ আজি অকণমান ৰ'বগৈ লাগিব। মানে এইকেইদিনহে আৰু, তাৰপিছতো স্কুলে খুলিব ন। এইকেইদিনত মই যিমানখিনি পাৰোঁ অলপ অলপকৈ ৰৈ দিম আৰু সহায় কৰি দিম। তাৰপিছত স্কুল খুলিলেতো গোটেই দিনটোৰ কাৰণে যাব নোৱাৰিম, স্কুলৰ পৰা অহাৰ পিছতে পাৰিম। সেইকাৰণে পথাৰলৈ যাবি আজি? ওলাবি। যাম আকৌ তোৰ লগত। তই যদি পথাৰলৈ গুচি যা, আমি ইয়াত অকলে অকলে কি কৰিম? আমাৰ ভাল নালাগিব নহয়। সেইকাৰণে তোৰ লগতে পথাৰলৈকে যাব লাগিব। কিন্তু টিকু আৰু ৰাজীৱক লগত যাব নালাগে বুলি কৈ দিম দেই। সিহঁতে গ'লে মানে আকৌ আমনি লগাই থাকিব। তাতকৈ সিহঁতে নিজৰ মতে ফুৰি থাকিব, গাঁও ফুৰিব পাৰিব নহয় ইফালে সিফালে অকলে। আমাৰ লগত অকল লাগি ফুৰিলেহে হয় নেকি? মানুহে হ'লেও কি বুলি ক'ব। সেইকাৰণে আমি তিনিজনীয়ে যাম আজি। তেতিয়া তাত তোৰ কামো হৈ থাকিব আৰু আমি কথাও পাতিব পাৰিম। তই অকলে গুচি গ'লে ইয়াত আৰু অকলে অকলে আমি কি কৰিম? বৰহে লাগিব। ঐ, আজি ময়ো ৰুই চাম নেকি কেনেকৈ ৰুৱে ন? তই মোক শিকাই দিবি আকৌ। হয় নেকি বিহু? তয়ো ৰুবি নেকি? ঠিক আছে ঠিক আছে, মইতো শিকাই দিম বাৰু। পিছত কিন্তু তোৰ জোক চোক লাগিলে মানে মোক খালি নকবি দেই। মই অকল তহঁতক লগত যাবলৈহে কৈছোঁ, পথাৰত নামিবলৈ কোৱা নাই। এতিয়া সেইটো তহঁতৰ ইচ্ছা, পথাৰত নামানে নানামো। জোক কিন্তু বহুত ডাঙৰ ডাঙৰ থাকে। ভয় লাগিলে মানে নামিব নালাগে দে। পিছে জুলি ক'ত গ'লনো? তাইক দেখা নাই যে অথনিৰ পৰা। তাই কিবা কৰি আছে নেকি? নে ৰাজীৱৰ লগত ব্যস্ত হৈ আছে? তাইক কৈ দিবি পথাৰলৈ যাম বুলি। আৰু তহঁতি পথাৰলৈ গ'লে এইবোৰ ড্ৰেছ পিন্ধি যাব নালাগে দেই। বেলেগ ড্ৰেছ। ঠিক আছে হ'ব দে, তই কি পিন্ধি যাব লাগে উলিয়াই থৈ দেচোন। মই জুলিক বিচাৰোঁগৈ, তাইক কওঁগৈ আকৌ যাম বুলি। আৰু আমি পথাৰলৈ যাম বুলি কোৱা শুনি ৰাজীৱতো আমাৰ লগত যাম বুলি ক'ব পাৰে। কিন্তু মই মানা কৰি দিম দে, তই টেনশ্যন ল'ব নালাগে। এনেও গাঁৱৰ মানুহবোৰৰ কথা জানো নহয়, এনেই পিছত কিবা কিবি কথাখন উলিয়াই থাকিব। সেইকাৰণে সিহঁতে নিজৰ মতে ফুৰিব আৰু আমাৰ লগত নগ'লেও আমাতকৈ পিছত অলপ ওলাই গ'লে হৈ যাব ন। মই জুলিক বিচাৰি আহোঁ। তই কাপোৰ উলিয়াই থ'চোন, অলপ পিছত যাবি ন। জুলি, তই তাৰমানে ইয়াত ৰাজীৱৰ লগত কথা পতাত ব্যস্ত হৈ আছিলি। মই তাকে ভাবিছোঁ আকৌ পিহু মই আছোঁ, তইনো ক'ত গ'লি বুলি ভাবিছোঁ। বাৰু শুনচোন জুলি, এতিয়া বেলেগতো একো কাম নাই মোৰ। গোটেইখিনি কাম হৈ গ'ল, খোৱা বোৱা হৈ গ'ল। এতিয়া মই পথাৰলৈ যাম, মানে ধান কঠীয়া অলপ ৰুব লাগিব। কাৰণ স্কুল খুলিলেতো মই যাব নোৱাৰিম ন ইমানকৈ, মা অকলে কষ্ট হ'ব যে। সেইকাৰণে এইকেইদিন ঘৰত যেইদিন আছোঁ আৰু এইকেইদিন অলপ অলপকৈ মই ৰুই দিওঁ বুলি ভাবিছোঁ। পিহুতো মোৰ লগত যাম বুলি কৈছে, তই যাবিনে নাযাওঁ? যা যদি ব'ল, ড্ৰেছটো খালি চেঞ্জ কৰি ল'বি দেই। পথাৰলৈ যাম যেতিয়া বোকা চোকা লাগিব যে, সেইবোৰ ড্ৰেছ লেতেৰা কৰিব নালাগে। মই উলিয়াই দিছোঁ, সেইবোৰকে পিন্ধিবি। আৰু তোমালোক যদি ফুৰিবলৈ আছে ভালে আছে, মই এনেও পথাৰলৈ যাবলৈ পালে ভালেই পাওঁ আকৌ। আৰু তই পিহু নাথাকিলে মই অকলে অকলে কি কৰিম? ভূতটো নিচিনা বহি থাকিলেই হ'ব আকৌ। যাম যাম, ব'ল তেতিয়াহ'লে। আমি ড্ৰেছ চেঞ্জ কৰিব লাগিব ন। কিন্তু তই কি পিন্ধিবলৈ উলিয়াই থৈছ? আকৌ যি ড্ৰেছ দি নিদিবি দেই, যি পিন্ধি নাযাওঁ আকৌ। আমাক দেখিবলৈ কিবা যেনে লাগিব। ৰাজীৱ, টিকু, তোমালোক এতিয়া কি কৰিবা? আমাৰ লগত যাবা নে থাকিবা ইয়াতে? নাই নাই জুলি, নালাগে। টিকু আৰু ৰাজীৱ আমাৰ লগত যাব নালাগে। আমি তিনিজনীয়ে যাম এতিয়া পথাৰলৈ। সিহঁতৰ যদিও যাবলৈ আছে বেলেগ ফালে, নিজে অকলে যাব আকৌ ফুৰিবলৈ।
কাৰণ এতিয়া গাঁৱত আছোহি যেতিয়া গাঁৱৰ মানুহে দেখিলেও মানে জানই ন কেনেকুৱা কথা কয়, যিটি কথাখন কৈ থাকিব। ল'ৰা মানুহ দুটা যদি আমাৰ লগত এনেকৈ আমাৰ লগৰ ঘূৰি ফুৰে, সেইকাৰণে নালাগে। সিহঁতে অকলে ফুৰিব পাৰিব নহয়, বা আমি যিফালে গৈছোঁ সেইফালে যাওক লাগিলে, কিন্তু অকলে যাব আকৌ, আমাৰ লগত যাব নালাগে। আমি তিনিজনীয়ে যাম এতিয়া। ব'ল আমি তাৰমানে এতিয়া তোমালোকৰ লগত ফুৰিবলৈও যাব নোৱাৰিম নেকি? আমি অকলে অকলে ক'ত কি ফুৰি থাকিম? কি কো তই কি ইহঁতৰ লগত নাযাও? ইয়ালৈ আহিছিলো লগতে ফুৰিম বুলি, এতিয়া দেখিছো ইয়াতো লগত ফুৰিবই নোৱাৰো, অকলেহে ফুৰিব লাগিব। বাৰু হ'ব দিয়া, একো নাই। তোমালোক আগতীয়াকে যোৱা, আমি অলপ পিছত যাম। লাহে লাহে এনেই সেইফালে ফুৰিবলৈ যাম আৰু। হ'ব, যোৱা। ৰাজীৱ, কি হ'ল আকৌ মন বেয়া কৰিলা যে? একো নাই দিয়া। এনেও পিহু আৰু নিতাই ঠিকেই কৈছে বাৰু। তোমালোক আমাৰ লগে ফুৰি থাকিলে মানে গাঁৱৰ মানুহে কি কয় ঠিক নাই নহয়। আমি ইয়ালৈ ফুৰিব আহিছোঁ, গতিকে তোমালোক অকলে ফুৰা একো নাই। আমি যিফালে যাম সেইফালে যাব লাগিলে। অকণমান দেৰিকৈ যাবা, আমাৰ লগত যাব নালাগে। আমি পথাৰতে থাকিম নহয়, তোমালোক সেইফালে অকণমান ওচৰত থাকিলেই হৈ গ'ল। লগত ফুৰিলে হয়তো আকৌ গাঁৱৰ মানুহে আকৌ কি কথা কয় ঠিক নাই নহয়, আকৌ আমাৰ কাৰণে নিতাই কথা শুনিব লাগিব। সেইটো কাৰণে কৈছে বাৰু। একো নাই দিয়া, লগতে থকা নিচিনাই হ'ব। বাৰু হ'ব দিয়া, মই গৈ পিনে চেঞ্জ কৰি লওঁ দেই। নিতাও যাবলৈ মানে ৰেডি হৈ আছে নহয়, আমাৰ কাৰণে দেৰি হৈ যাব নহ'লে। তুমি যোৱা, টিকুৰ লগত ক'ৰবাত হ'ব, যোৱা যদি যোৱা। ওলাই যোৱা, অকণমান তোমালোকৰ ভাল লাগিব। ফুৰিবলৈ আছে, কিবা কৰিব আছে কৰাগে। মোৰ মন গ'লে যাম, নহ'লে ইয়াতে শুই থাকিব লাগিব আৰু। উপায়তো নাই। ভাবিছিলো ইয়ালৈ আহিম, লগত ফুৰিম বুলি, কিন্তু এতিয়া যিহে দেখিছো, এতিয়াৰ পৰা ইয়ালৈ নহাটোৱে ভাল হ'ব নেকি? মই তাতকে মোৰ নিজৰ কাম কৰা হ'লে ভাল আছিলে। তোমাৰ কাৰণে বুলি আহিছিলো, এতিয়া তোমাৰ লগতে ফুৰিবলৈ নাপাওঁ, কথা পাতিবলৈও শান্তি নাই মানে। হ'ব, যোৱা, দেৰি কৰি থাকিব নালাগে। জুলি, পিহু কি হ'ল? তই তেনেকৈ ৰৈ আছ যে? পাৰিবিনে নোৱাৰা? মোক চাই যা আকৌ মই কেনেকৈ ৰৈছোঁ। তহঁতি পাৰ যদি কৰ, নহ'লে ছাইডতে বহি থাকগে যা, মই অকলে কৰি থাকিম। তহঁতৰ এনেই লগত লৈ আহিছোঁ আৰু মোৰো অকলে ভাল নালাগিব, আৰু তহঁতিও তাত অকলে বেয়া পাবি বুলি। এতিয়া বাকী তহঁতে ইয়াত কি কৰ নকৰ সেইটো তহঁতৰ কথা। ফটো চটো মাৰিব আছে যে মাৰি লওঁ, ভিডিঅ' চিডিঅ' বনাই লওঁ। এইখিনি নকৰিলেও মই এইখিনি কৰি থাকিম। হ'ব নিতা, আমাৰ এতিয়া খাবলৈ মন যোৱা নাই। এনেও খাই আহিছোঁহে, কিমান দেৰিনো হৈছে। তই ৰোৱাটোকে চাই আছোঁ। তই যেনেকৈ ইমান স্পীডত কৰিছ, মই যে একো বুজিয়ে পোৱা নাই আৰু। এনেই ৰৈ থকাহে হৈছে। নিতা, তই যে কৈছিলি ইয়াত ডাঙৰ জোক আছে বুলি, সঁচাকৈ জোক আছেনে? তই এনেই ধেমালি কৰিলি কচোন। মোৰ কিন্তু ইয়াত এনেকৈ ভয়ে লাগিছে। জোক চোক লাগিলে তই এৰাই মেলি দিবি আৰু দেই। মোৰ কিন্তু জোকলৈ বহুত ভয় লাগে। তাতে ডাঙৰ জোক বুলি কৈছ, অকণমান ইয়াতে দেখিলেই কিবা লাগি যায়। ডাঙৰ জোক লাগিলে হৈছে আৰু কিবাই হৈ যাম আৰু মই যে। পিহু, মই আকৌ তোৰ লগত ধেমালি কেলে কৰিম নো? পথাৰত জোক থাকে নহয়, একদম ডাঙৰ জোকবোৰ থাকে আকৌ। সেনেকৈ লাগি যায় আৰু। এতিয়া ইয়াত বাৰু ইমান থাকিব নালাগে, কিন্তু তথাপিও ক'ব নোৱাৰি নহয়। জোক চোক লাগিলে এৰাই দিম বাৰু, ভয় কৰিব নালাগে। আৰু জোকতে কিবা তোক খাই নেপেলাই নহয়, ইমান ভয় কৰিবলৈ। মই আছোৱে, জোক লাগিলে মানে মোক কৈ দিবি, মই এৰাই দিম নহয়। জুলি, তই ৰুবি নেকি? ৰোৱ যদি ৰু, নহ'লে সেই তাতে বহি লগে যা। এনেও অকণমান গৰম লাগিছেও এতিয়া, তহঁতে এনেই ৰ'দখনত মোৰ লগতে। তাতকে সেই গছজোপা আছে যে, গছজোপা তলতে বহি লগে যা। হ'ব নিতা, আজি বাৰু ইমানো গৰম নাই, ৰ'দ ওলোৱা নাই যে, সেইকাৰণে গৰমটো ইমান লগা নাই। গৰম লাগিলে বাৰু আমি বহি ল'ম, কিন্তু তইও অকলে এতিয়া কৰি আছ নহয় এই গৰমখনত। সঁচাকৈ দেই, খেতি কৰা মানুহবোৰৰ যে বহুত কষ্ট হয় ন? ৰ'দ বৰষুণ হওক যি হওক, ইমান কষ্ট কৰিব লগা হয়। ৰ'দো দিলে কেতিয়াবা বহুত বেয়াকৈ দিয়ে নহয়, একদম পুৰি যোৱা নিচিনা লাগে গাবোৰ। তেতিয়াও ইমান কষ্ট কৰি থাকিব লগা হয়। সঁচাকৈ দেই, তহঁতি পাৰিছ আৰু, মই যে একদম নোৱাৰোঁ দেই এইবোৰ। বাৰু হ'ব দে, আমি অকণমান নহ'লে বহিয়ে লওঁগৈ ন? পিহু, তই বহিবি যদি ব'ল, সেই তাতে বহি লওঁগৈ। নিতাই কৰক এইখিনি। নিতা, অলপ পিছত কিবা খাওঁ যদি খাই ল'বি, হাত চাত ধুই আহিবি, ময়ে উলিয়াই দিম দেই। গাঁৱৰ পৰিৱেশটো যে সঁচাকে ইমান ধুনীয়া ন? চাচোন, গোটেই পথাৰখন চাৰিওফালে সেউজীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে। আমাৰ আকৌ চহৰবোৰত এনেকুৱা সেউজীয়া পৰিৱেশ দেখিবলৈকে নাপাওঁ। গোটেই ধূলি সেইবোৰতে মানে ঘূৰি ফুৰিব লাগে। ইয়াততো একদম ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ, চাৰিওফালে সেউজীয়া বতাহ মাৰি আছে, ইমান ভাল লাগিছে। তই ঠিকেই কৈছ, গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া, চাৰিওফালে সেউজীয়া পৰিৱেশ। আমাৰ তাত এনেকুৱা ক'ত আৰুনো, গোটেই এইবোৰ প্ৰদূষণ মানে যিফালে গ'লেও। আৰু গৰমটোও বেছি, গছ গছনিও ইমান নাই নহয় ইয়াত। এতিয়া চাৰিওফালে গছ গছনিও আছে, সেইকাৰণে তাতে মুকলি ঠাই যে, সেইটো কাৰণে বতাহটোও মাৰিছে, ভাল লাগিছে ইয়াত। পিছে ইয়াতে ৰবি, এনে জুলিহঁতৰ ওচৰলৈ যাবি? আমি ইয়াত অলপ ফটো চটো মাৰি লওঁ নহ'লে ন? ইমান ধুনীয়া লাগিছে পথাৰখন। জুলিহঁতৰ ওচৰলৈ যাবি জানো? আমি বোলে সিহঁতৰ ওচৰলৈ গ'লো, আকৌ কেনেবাকৈ আমাক খং নকৰেতো? এনেও কৈছেইচোন লগত ফুৰিব নালাগে বুলি, মানুহে কথা উলিয়াব। সেইটো কাৰণে মোৰতো ভয়ে লাগে পিহুলৈ, মই যে নাযাওঁ বুলি ভাবিছোঁ। গ'লেও মানে সিহঁতৰ ওচৰলৈ নাযাওঁ, সিহঁতে থকা তাতে গৈ পিনে অলপ এনেই ফুৰিম বা বহিমগৈ অলপ। মই যে কথা এটা ভাবিছোঁ, গাঁৱৰ ফালে মাটি এটুকুৰা ল'ব লাগিব নেকি? কেতিয়াবা আহি থাকিব পাৰিম এনেকুৱা গাঁৱৰ পৰিৱেশৰ মাজত, ইমান ধুনীয়া পৰিৱেশ। হয় নেকি? ঠিকেই ভাবিছ বাৰু, গাঁৱৰ ফালে মাটি এটুকুৰা লৈ থলেনো কি বেয়া আছে?
ইয়াতে সৰুকে এটা ঘৰ বনাই থৈ দিবি। কেতিয়াবা বোলে গাঁৱত ফুৰিবলৈ মন গ'ল, তেতিয়া নিজৰ ঘৰতে থাকিব পাৰিবি। নহ'লে আৰু তেনেকেতো আমাৰ চিনাকিও নাই। মোৰ বাৰু আছে গাঁৱৰ ফালে ঘৰৰ কোনোবা মানুহ, তথাপিও আৰু নিজৰ ঘৰ থাকিলে মানে ফুৰিবলৈ আহিবলৈও ভাল লাগে। নিজৰ ঘৰতে থাকিম, কেইদিনমান থাকি গুচি যাব পাৰিম। ঠিকেই ভাবিছ তই, কিন্তু এতিয়া মাটি ক'ত বিচাৰি ফুৰিবি? আমিতো কাকো চিনিও নাপাওঁ। নিতাকে ক'ব লাগিব, কোনোবাই যদি মাটি বিক্ৰী কৰিম বুলি কয় তেতিয়া তোক জনাই দিবলৈ। তেনেকেহে পাৰিবি আৰু, নহ'লে আমি কাকো চিনিয়ে নাপাওঁ ইয়াত। বাৰু ব'ল, আমি অলপ বহি লওঁ, বহুত ভাগৰ লাগিছে আজিও। তাতে গৰমটো অকণমান হৈছে এতিয়া।